কৈছিলা তুমি মোক নিবলে আহিবা 2 নৱেম্বৰত আমাৰ বিয়া এবাৰ চকু মেলি চোৱা শহীদ জোৱানৰ নিথৰ দেহ ঘূৰি আহিল ঘৰলৈ হবলগীয়া পত্নীৰ কান্দোন 10 দিন পূৰ্বে আঙুঠি পিন্ধাইছিল কিন্তু জোৱানজনৰ কপালত যেন লিখা আছিল মাত্ৰ 28টা বছৰ লেফটেনেণ্ট পাইলট সিদ্ধাৰ্থ যাদৱৰ অন্তিম যাত্ৰাত শোকাকুল পৰিৱেশ গাঁওখনত যিখন ঘৰত বিয়াৰ বতাহ বলিছিল যিখন ঘৰত নকইনা অহাৰ প্ৰস্তুতি চলিছিল সেইখন ঘৰত পুত্ৰৰ নিথৰ দেহ ঘূৰি আহিল গুজৰাটৰ জামনগৰত সংঘটিত এক বিমান দুৰ্ঘটনাত 28 বছৰীয়া সিদ্ধাৰ্থ শ্বহীদ হৈ গ'ল জোৱানজনৰ বিদায়ৰ মুহূৰ্তত সকলোৰে চকুত চকুলো হবলগীয়া পত্নীয়ে অমৰ জোৱানজনৰ কাষত হিয়াধা কৰি কান্দি কৈছে তুমি মোক নিবলে আহিম বুলি কৈছিলা মোক এবাৰ মাত দিয়া এবাৰ চকু মেলি চোৱা শ্বহীদ পুত্ৰৰ শোকত ভাগি পৰা পিতৃ-মাতৃয়ে কৈছে আমি আমাৰ একমাত্ৰ পুত্ৰক হেৰুৱাইছো তথাপিও আমি গৰ্বিত অনুভৱ কৰিছো দেশৰ বাবে আমাৰ সন্তান শ্বহীদ হ'ল 31 মাৰ্চত ছুটি শেষ কৰি ডিউটি জইন কৰিছিল সিদ্ধাৰ্থে বিয়াৰ কেইটামান মাহ মাত্ৰ বাকী আছিল কিন্তু শেষ মুহূৰ্ততো নিজৰ বীৰত্বৰ প্ৰমাণ দি গ'ল সিদ্ধাৰ্থে সকলোৰে পৰা বিদায় মাগিলে সিদ্ধাৰ্থ যাদৱে News Desk, Time 8.